আমাৰ আজি নিউ ইয়াৰ পাৰ্টিৰ যিটো খানা চলি আছে এই খানাটোত একচুৱেলি এটা স্পেচিয়েলিটি আছে কাৰণ এখেত হ'ল প্ৰফেশ্যনেল কুক লুকু ভাই এখেতে একচুৱেলি হোটেল মেনেজমেণ্ট কৰি একদম প্ৰফেশ্যনেলি মানে ৰেষ্টুৰেণ্টৰ কুক হয় বহুত বছৰ একচুৱেলি এখেতে অসমৰ বাহিৰত কাম কৰিছে গোৱা পৰ্যন্ত কাম কৰিছে গতিকে এখেতৰ হাতৰ মানে খানাৰ এটা বহুত সুনাম এটা আছে আমাৰ বন্ধুবৰ্গৰ মাজত আমাৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত সেইকাৰণে একচুৱেলি চবেই ৰেডি হৈ আছে জিভাত পানী লৈ ৰেডি হৈ আছে যে আজি খানাটো সোৱাদ ল'বলৈ ৰেডি হৈ আছে ইমানেই ভাল হ'ব খানাটো সকলোৰে এটা বিশ্বাস যে টোটেলি এটা বেলেগ মানে নেক্সট লেভেল টেষ্ট এটা হ'ব আৰু নেক্সট লেভেল টেষ্ট এটা হ'ব আৰু ইনফেক্ট এইটোও হৈ আছে যে বহুতে টিফিনো লৈ আহিছে যে ঘৰত নি পৰিয়ালকো বোলে টেষ্ট কৰাব কিহৰ কাৰণে যে প্ৰফেশ্যনেল কুক হয় এখেত হোটেল মেনেজমেণ্ট পঢ়ি অহা তাকো অসমৰ বাহিৰত বহুত বছৰ প্ৰফেশ্যনেলি কাম কৰিছে এখেতে আৰু মই আকৌ এটা কথা ক'বলৈ গৈ আছোঁ যে নতুন বছৰৰ ওপৰত যেন এই এণ্টাৰটেইনমেণ্টটোক কোনো বাধা দিয়ে এইকাৰণেই ৰাখিব নোৱাৰে কোনো ধৰ্মই কিহৰ কাৰণে ব্ৰিটিছ কেলেণ্ডাৰখন আজিৰ তাৰিখত ইণ্টাৰনেশ্যনেল কেলেণ্ডাৰ হৈ পৰিছে আজি আমি মুছলিম মানুহখিনিৰ কথাই কওঁ আমি এৰাবিক কেলেণ্ডাৰ ফ'ল' নকৰোঁ কালি কি তাৰিখ পৰহি কি তাৰিখ কি মাহ আমি ইংলিছ কেলেণ্ডাৰেই ফ'ল' কৰোঁ গতিকে আৰু ইয়াত বেলেগ পায় নাপায় এইটোৰ যে কিবা লাভ হ'ব বুলি মই নাভাবোঁ একচুৱেলি আমাৰ ইয়াতে ব্ৰিটিছৰ যিহেতু শাসন চলিছিল আৰু ব্ৰিটিছ কেলেণ্ডাৰখন আজিৰ তাৰিখত ইণ্টাৰনেশ্যনেল কেলেণ্ডাৰ হৈ পৰিছে সেইকাৰণে আজি 2024 বৰ্ষৰ আজি লাষ্ট ডে 31 ডিচেম্বৰ গতিকে আমি পুৰণা বছৰটোক বিদায় দি কেনে নতুন বছৰক আমি আদৰিবলৈ সকলোৱে ৰেডি হৈ আছোঁ আমি কিন্তু কোনো ধৰ্ম বিৰোধী নহয় কিন্তু একচুৱেলি আমি যিটো সঁচা কথা সেইটোক একচেপ্ট কৰিবলৈ আমি বাধ্য বহুতে একচুৱেলি বহুত মৌলবী আজিৰ তাৰিখত কৈ আছে নাপায় বুলিলেই কিন্তু তেওঁ নিজেও কিজানি ইংলিছ কেলেণ্ডাৰেই ফ'ল' কৰি আছে যিখন ইণ্টাৰনেশ্যনেল হয় আৰু সেইটো একচুৱেলি একচেপ্ট কৰিবলৈ বাধ্য গতিকে আজি এতিয়া মই আকৌ এটা কথা কওঁ যে এণ্টাৰটেইনমেণ্টে কাকো বাধা দি ৰাখিবলৈ নোৱাৰে আমি পুৰণা বছৰত 2024ত খানা নাখাওঁ আমি 25 পৰাৰ লগে লগেহে খাওঁ অ'কে উদ্বোধনী কৰিম দিনটো পুনৰ এটা কথা ক'বলৈ গৈ আছোঁ যে এণ্টাৰটেইনমেণ্টক কোনো ধৰ্মই বাধা দি ৰাখিব নোৱাৰে আচলতে আমাক আচলতে পাৰা নাই হয় বহুত দেখিছোঁ মই কণ্ট্ৰভাৰ্চি একচুৱেলি কয় যে আমি মাঘ বিহুহে পালন কৰিব লাগে বা আমাৰ ধৰ্মবিলাক আমাৰ কালচাৰবিলাক খ্ৰীষ্টানে পালন নকৰে কিন্তু খ্ৰীষ্টান কালচাৰখিনি আজিৰ তাৰিখত দ্ৰুত গতিত একচেপ্ট হৈ গৈ আছে বাৰ্থডে কোনো কাৰণত পাতাটো কমা নাই বাঢ়ি গৈ আছে এনিভাৰ্চাৰী কোনো ধৰ্মৰ হিন্দু মুছলিম উভয়ে পালন কৰি গৈ আছে কৰিবই লাগিব এনেকুৱা হৈ গৈছে আজিকালি মানে যদি মেৰিজ এনিভাৰ্চাৰী পালন নকৰে বা বাৰ্থডে পালন নকৰে এনেকুৱা হৈ আছে সি মানে ঢেকেৰি আৰু গাঁৱলীয়া এনেকুৱা নিচিনা হৈ গৈ আছে মানুহৰ মেণ্টেলিটি গতিকে খ্ৰীষ্টান কালচাৰ গ্ৰথ লৈ গৈ আছে আমাৰ মাজত আৰু মই নাভাবোঁ যে এইটো মানে ষ্টপ হ'ব আমাৰ মুখপাত্ৰ কিবা ক'ব নেকি ঠিক আছে আমাৰ ৰেহানে দুই একাষৰ কিবা ক'বা নেকি বহুত দীঘলীয়াই হৈছে কিন্তু কোৱাকৈ কিবা এটা কৈ দিয়া নাই ভাল লাগিল আচলতে যিখিনি বক্তব্য বন্ধুৱে দিলে সঁচাই ভাল কথা কিন্তু আজি চাওক আমি বসবাস কৰোঁ ক'ত ভাৰতবৰ্ষত আমাৰ ৰাজ্য অসম এতিয়া যদি আমাক কোনোবা সোধে অসমৰ জাতীয় উৎসৱ কি আমি কি ক'ম বিহু বুলি ক'ম আমাৰ চলিয়ে যদি বিহু বুলি নকয় যদি ঈদ বুলি লিখে সেইটো দেখোন একদম আমাৰ মস্ত এটা জিৰো পাব ৰাইট গতিকে আমি ভাষাৰ লগত সংস্কৃতিৰ লগত মিলি আমি থাকিব লাগিব হয় আমি ইছলাম ধৰ্মৰ হয় কিন্তু দেশৰ ৰাজ্যৰ কিছু নিয়ম কানুন আমি মানি চলিব লাগিব ৰাইট ভেৰি নাইচ গতিকে আমি আশা কৰোঁ যে সকলোৰে বছৰটো সুন্দৰ হওক নতুন বছৰটো পুৰণা বছৰটোত যিমান যাৰ বিজুতি গৈছে নতুন বছৰটোত যাতে কাৰো নাহক আৰু সকলোৰে বছৰটো মনে বিচৰা ধৰণৰ হওক ইমানেই